ইফালে ঠাণ্ডা বতৰ এফালে কয়লাৰ জুইত মাছ পুৰি মানে কম্বিনেশ্যনটো ধুনীয়া মিলিছে ঠাণ্ডা আৰু মাছ পুৰাৰ এইটো কাপত চাহ খাইছিলা নে আগতে খাইছিলোঁ সৰুতে এই আমাৰ গাঁৱৰ দোকানবোৰত খাওঁ নহয় ভাল লাগে ন ভাল লাগে বেলেগ এটা ফিল আহে কিন্তু এইটোত চাহ খোৱা পুৰা মাছখিনি দেখা পাইছে ধুনীয়াকৈ ৰেড চিলি আৰু কিবা কিবি এনেকৈ আদা নহৰু পিঁয়াজ চিয়াজ দি মেলি মেৰিনেট কৰি ল'লোঁ অলপ নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা আহিলোঁ আৰু এইফালে ধুনীয়াকৈ কেফেখন খোলা হৈ গৈছে এইফালে ভাইটিহঁতি আহিলে আৰু এইকেইখন বৰ্তমান ইয়াতে ভৰাই থোৱা হৈছে এনেকৈ আজি মানে কিবা প্ৰটেষ্ট হৈ আছে চাগে ইয়াতে গভৰ্ণৰ এই গেটৰ ওচৰত গভৰ্ণৰ হাউচৰ ওচৰত আৰু এইফালে মানে গোটেই গাড়ী ভিৰ ইয়াত ৰাখিব পৰা নাই মানে জেগা ঢেৰ মানে এই তাৰ পৰা ইমান কি বা প্ৰটেষ্ট হৈ আছে নাজানো আৰু এতিয়া ফাৰ্ষ্ট যাব লাগিব আমাৰ য'ত ৱৰ্কশ্বপটো আছে তাতে যাম আৰু তাতে যিহেতু ষ্টল এখন বনি আছে আৰু তাতে আকৌ নতুন অৰ্ডাৰ দুটামানো আহিছে সেইকেইটাৰ কাৰণে আকৌ লোহাৰ চহাৰবিলাকো আনিবগৈ লাগিব আজি আৰু এফালে আনিলোঁ আজি চকাকেইটা আৰু যিকেইটা মেইন চকা লাগিব এইকেইটা চকা লাগিব আৰু চকাকেইটা লগাৰ পিছত ভাল লাগিব না শিৱৰাজ মজা লাগিব কিন্তু চাইজটো একদম পূৰা পাৰফেক্ট হৈছে না চকাৰ চকাকেইটা মানে একদম এইকেইটা আপোনালোকে চাওক আগতে ইয়াতকৈ একদম সৰু সৰু চকা লগাইছিলোঁ আমাৰ কেইখনত এই যিকেইখন এইখন ষ্টলত আগতে এনেকৈ সৰু সৰু চকা লগা আছিলে এতিয়া বাৰু চেঞ্জ কৰি দিছোঁ আৰু আহি পালোহি ইয়াতে আৰু এইফালে বনি আছে দেখা পাইছে এখন আমাৰ ফাৰ্ষ্টখন ষ্টল আৰু কামবিলাক চাওক আমাৰ এইবিলাক পূৰা ইয়াতে পুটিন কটা হৈছে ইয়াতে যিহেতু ভিনাইল লাগিব ইয়াতে গোটেইখিনি ষ্টিকাৰ লাগিব আৰু কেনেকুৱা ধৰণৰ ষ্টিকাৰ সেইখিনি ডিজাইন অলৰেডি হৈ গৈছে আমাৰ আৰু দেখা পাইছে ফিনিচিংবিলাক চাওক কামৰ মানে কি ষ্টলটো বহুতে বনায় কিন্তু মেইন বস্তু হৈ গ'ল ফিনিচিং আৰু যিবিলাক কিছুমান বস্তু যেনেকৈ এই এনেকুৱা ধৰণৰ লগবিলাক খুব কম দিয়া যায় এইবিলাক লগ আৰু লগৰ লগতে ইয়াতে ধৰি লওক এইবিলাক দিছোঁ এটা মানে ইয়াত ভালকৈ যাতে এটা হেভি তলাও মাৰিব পাৰে আৰু এটা এইটো কি চাবি কাৰণ এইটো ইমান সহজ নহয় যে এইটো ভাঙিবৰ কাৰণে আৰু এইফালে দেখা পাইছে ইয়াতে এইটো পেইণ্ট হ'ব তেওঁলোকৰ বাজেটটো অলপ কম আছিলে কাৰণে ইয়াতে PVC নলগায় আৰু আমাৰ ইয়াতে অপশ্যন আছে ভিতৰৰ ছাইডবিলাকত PVC লগোৱা বা এনেকৈ ধৰণৰ ষ্টীলৰ লগাব পাৰে তো সেইখিনি বাজেটটো অলপ বেছি বাঢ়ি যায় আৰু তেওঁলোকক এইটো তেনেকৈ নালাগে তেওঁলোকক ইয়াতে কালাৰ লাগে তো ইয়াতে এতিয়া এটা প্ৰাইমাৰ হ'ব প্ৰাইমাৰৰ ওপৰত ইয়াতে কালাৰ বহিব আৰু ইয়াতে চলা বহিব 3টা আৰু এইফালে এটা বেচিন বহিব এটা ফ্ৰিজ থাকিব আৰু এনেকুৱা ধৰণৰ হ'ব আৰু ইয়াতে এইখন গোটেইখন প্লেটখন ষ্টীলৰ হ'ব আৰু বাহিৰৰ পৰা দেখাইছোঁ আৰু এইকেইটা চকা এতিয়া লৈ আহিছোঁ আপোনালোকে দেখা পাইছিলে এইকেইটা চকা ইয়াত ধুনীয়াকৈ লাগিব কাৰণ দুটা মুভেবল হয় মানে ঘূৰিব চকাকেইটা মানে এখন বেকা বেকি কৰোঁতে মানে যাতে সুবিধা হয় আৰু এইফালে এইকেইখন দেখা পাইছে মানে কাম পূৰা ফিনিচিং মানে একদম পুটি কাটি মেলি একদম পূৰা প্ৰপাৰলি আৰু ছিটবিলাক দেখা পাইছে ছিটবিলাক কিছুমান আজিকালি ষ্টলবিলাক কেনেকুৱা হয় এইবিলাক ছিটবিলাক বহুত পাতলা দিয়ে কিন্তু আমাৰ পূৰা ছিট পূৰা প্ৰপাৰ একদম মানে হেভি হ'ব আৰু বস্তুবিলাক দেখা পাইছে আৰু লোহাৰৰ গোটেই ষ্ট্ৰাকচাৰটো চাওক আপোনালোকে পূৰা ভালকৈ ক'তো মানে কামৰ কমি নাপাব মানে ইয়াতে আৰু এইবিলাক গোটেই ফিনিচিংটো চাওক আৰু গোটেইখিনি যেতিয়া ভিনাইল লগাৰ পিছততো বহুত বেছিয়ে ভাল লাগিব গৈ আছে এখন ষ্টল আৰু এইফালে লুকছটো তেওঁলোকৰ ঘৰ টাইপত দিয়া হৈছে আৰু ইয়াতে লাইট লাগিব আৰু এতিয়া বৰ্তমান ইলেক্ট্ৰিচিয়ান লোৱা নাই লাহে লাহে ল'ম আৰু ফাৰ্ষ্ট যিমানকেইখন মই পাৰোঁ মই নিজে ইলেক্ট্ৰিকৰ কামখিনি নিজ হাতেৰে কৰি দিম কাৰণ নিজৰ হাতেৰে কৰা আৰু বেলেগ এজনৰ দ্বাৰা কৰোৱা বহুত ডিফাৰেঞ্চ আহি যায় যিহেতু মই সেইটো লাইনত বিৰাট ভাল মানে এক্সপিৰিয়েঞ্চ এটা আছে বুলি মই ভাবোঁ যিহেতু আৰু মই নিজে কৰিও আছিলোঁ সেইখিনি কাম আৰু সেইবাবে মই ভাবিছোঁ নিজে কৰিম আৰু তাৰ পৰা আহিলোঁ এতিয়া পালোহি এফালে ধুনীয়াকৈ কেফেত পালোহি এফালে ছোৱালী কি কৰি আছা বৰ খাইছা চাগে ন মই ক'লে মই নাই সুমন ক'ত আৰু এইফালে আহি গৈছে এইফালে কাপত আৰু এই কাপটোত চাহ খাই কোনে ভাল পায় জনাবচোন মজা লাগে না এইকেইটা মই স্পেচিয়েলি মোৰ কাৰণে আনি থৈছোঁ এই কাপকেইটা এইকেইটাত মই চাহ খাই বিৰাট ভাল পাওঁ সেইটো কাৰণে স্পেচিয়েলি 2টা কাপ মোৰ কাৰণে আনি থোৱা আছে কি হৈ যায় স্পাইৰেলটো যিমান খালোঁ হেঁপাহ নপলায় যিমান খালোঁ মানে মই এটা প্ৰায় খাওঁ গম পাইছেনে হিতেশ দা ভাল লাগে নহয় হয় নাই বাৰু কি ক'বা মোক বহুতে কমেণ্টত কৈ থাকে যে মই অলপ শকত হৈছোঁ হয়তো চাগে সেইটো কাৰণেও হ'ব পাৰে আলু খাই চাগে শকত হৈছোঁ নেকি ন আৰু এইফালে ধুনীয়াকৈ এখন ৰুটি মানে এইটো ৰ'লৰ পাতকি আছিলে একচুৱেলি মই খাওঁ ভোক লাগিছে আৰু এইফালে স্পাইৰেল আৰু এইটোত চাহ এইটো কাপত চাহ খাইছিলা নে আগতে খাইছিলোঁ সৰুতে এই আমাৰ গাঁৱৰ দোকানবোৰত খাওঁ নহয় ভাল লাগে ন ভাল লাগে বেলেগ এটা ফিল আহে কিন্তু এইটোত চাহ খোৱা একদম আৰু গাখীৰ চাহ নহয় লাল চাহ হ'লে বেছি ফিলটো আহে ন অঁ তোমালোকৰ হোটেলখনত আছে ন অ'কে মই য়েছ খুলিয়ে দেখাই দিছে দেখাই দিয়া চাওঁ ৱাও মজা অ' ধুনীয়া লাগিছে ৰে
ভাল লাগিছে চাওঁ এফাল দিয়া ভাল লাগিছে পেইণ্টিং কৰিছা ন অ'কে মজা লাগিছে ইমান ধুনীয়াকৈ আচলতে গিফ্টটো ডাঙৰ বস্তু নহয় তেওঁ যে মৰমত সেই বস্তুটো আনিছে সেই ড্ৰয়িংটো যে তাইক কৰি মেলি সেই টাইমকণ যে আমাৰ কাৰণে দিছে আৰু সেই বস্তু মানে সেই মৰমটো বহুত ডাঙৰ বস্তু আৰু হয়তো হাই আশীৰ্বাদ আৰু সেই মৰমবিলাকৰ কাৰণেই চাগে আজি ইমানখিনি আমি পাইছোঁগৈ আৰু কেফেৰ পৰা আহিলোঁ কেফেখন বন্ধ কৰি আছে ভাইটিহঁতি মই তেওঁলোকক আনিব যাব লাগিব আৰু এইফালে আহিলে হিতেশ দা আৰু এইফালে ব্ৰাছ কি চলিব আজি পাৰ্টি নেকি 31 আজিয়ে বনাম নেকি আজি বনাম আৰু এইফালে আনিলোঁ এইফালে ধুনীয়াকৈ দুটা মাছ আনিছোঁ চন্দা মাছ দেখাই আছোঁ আৰু এইফালে মাংস আৰু আজি ভাবিলোঁ অকণমান ধুনীয়াকৈ ওপৰত জুই চুই ধৰোঁ ধুনীয়াকৈ মাছ চাছ পুৰি খাওঁ অলপ মাংস চাংস বনাওঁ নেকি ছোৱালী মাংস বনোৱা পাল তোমাৰ কিন্তু কেইখন ইয়াত লগাবা নেকি অ'কে এইটো ইয়াত নালাগিব ইয়াত স্ক্ৰু মাৰিব লাগিব কাইলৈ দিনতে হ'ব ড্ৰিল কৰি মেলি ভৰাব লাগিব আৰু এইফালে দুটা মাছ আনিছিলোঁ চন্দা মাছ এইকেইটা ধুনীয়াকৈ পুৰিম ভাবিছোঁ আৰু ইয়াতে কয়লা আছে যিহেতু খৰিৰ অভাৱ ইয়াতে এতিয়া কয়লা ধুনীয়াকৈ পূৰা পুৰিম তাৰপিছত এইকেইটা পূৰা খাম মস্ত ডাঙৰ ডাঙৰ মাছ ফ্ৰিজত ভৰাই দিলে ভাল হ'ব ন চাগে অকণমান পূৰা মাছখিনি দেখা পাইছে ধুনীয়াকৈ ৰেড চিলি আৰু কিবা কিবি এনেকৈ আদা নহৰু পিঁয়াজ চিয়াজ দি মেলি মেৰিনেট কৰি লৈ অলপ আৰু এইফালে কাটি লৈছোঁ ইয়াৰ লগত ধুনীয়াকৈ পূৰাৰ পিছত লৈ খাবৰ কাৰণে আৰু এইফালে ছোৱালী বনাই আছে এইফালে চিকেন আৰু ভালকৈ বনাবা এনেও ভালেই বনাবা আজিকালি পৰা হৈ গ'ল পূৰা ধুনীয়াকৈ কিন্তু এইটোতকৈ এতিয়া খাবলৈ এইটোহে বেছি ভাল লাগিব নিচিনা লাগিছে ন একদম চাওক ৱাও মানে এনেকা হৈ আছে ন এইকেইটা দেখি পালে একদম মানে ৱাও এনেকা টাইপ হৈ আছে ন বস্তুটো লোভ লাগি গৈছে যেনেকৈ গোৱা ফালে এনেকৈ একদম পূৰা সাগৰৰ পাৰত এনেকৈ মাছবিলাক পূৰা বনাই থৈ আৰু এতিয়া আহিলোঁ সেইফালে চাটলৈ আৰু ইয়াতে চাটত ধুনীয়াকৈ এইফালে লৈ আহিছে ছোৱালীয়ে আৰু এইফালে আমাৰ মেইন বস্তুটো পৰি গৈছে এতিয়া ধুনীয়াকৈ ইয়াতে পূৰা তলত কয়লা আছিলে আগতে আমাৰ কয়লাৰ আৰু খৰি অলপ হেৰি কৰি দিছে ইফালে ঠাণ্ডা বতৰ এফালে কয়লাৰ জুইত মাছ পুৰি মানে কম্বিনেশ্যনটো ধুনীয়া মিলিছে ঠাণ্ডা আৰু মাছ পুৰাৰ আৰু ইব্ৰাছ কেনেকুৱা মজা লাগিব কিন্তু খাই এইটো মই আগতে বেংগলোৰত থাকোঁতে খাইছিলোঁ সৰু আছিলে কিন্তু আজি আমি ডাঙৰ প্ৰকাণ্ড 1 কিলো মান মাছক আপোনালোকৰ ফালে বাৰু আমাৰ ফালে এইটো ৰূপচন্দা বুলি কয় তোমালোকৰ কি কয় আমাৰ ফালে কিন্তু আই লাভ ইউ মাছ বুলি কোৱা যায় কিন্তু হাঁহে আই লাভ ইউ মাছ বুলি ক'লে হাঁহে গম পোৱা কিন্তু আই লাভ ইউ মাছ বুলি কয় কিন্তু কিছুমানে কোনে কয় মোক কমেণ্টত জনাব মানে এটা টাইমত আমাৰ সেইটো চাইডত ট্ৰেণ্ডত আহি গৈছিলে আই লাভ ইউ মাছ আমাৰ ইয়াতে বাৰু ৰূপচন্দা বুলি কয় আপোনালোকৰ ফালে কি কয় কমেণ্ট কৰি জনাবচোন বেলেগ বেলেগ থাকে ন চব জেগাতে বেলেগ বেলেগ কয় মাছৰ নাম মাছ যিকোনো বস্তুৰ নামে মানে চব জেগাতে বেলেগ বেলেগ নাম হয় তো আপোনালোকৰ ফালে এই মাছটোক কি বুলি কয় কমেণ্ট কৰি জনাব কি কৰিছ মানে এটা চাইড দেৰি গৈছিলে না এইটো চাইড মজা লাগিছে খাই মেলি এটা চাইড তোমাৰ লাগি ধৰিলে ইয়াতে মাছটো বাকীখিনি সিজাই নাই উল্টা চাইডটো মানে জ্বলি গ'ল আমাৰ পুৰি গ'ল দুটা মাছৰ আধা এটা পিঠি পুৰি গ'ল কিন্তু পুৰি গৈছে কিন্তু এইটো মজা লাগিছে খাই সেইখিনিও এৰি নিদিয়ে মানে পইচা দিছোঁ ভাই এইখিনি টেষ্টটো বেছি হৈছে সেইটো হয় পুৰি যোৱাৰ কাৰণে ধুনীয়া পূৰা একদম আদা নহৰু পেষ্টৰ গোন্ধটো একদম বাকীখিনি দিয়া এতিয়া উল্টাই দিয়া আৰু প্ৰায়খিনি হৈ গ'ল আৰু এইফালে দেখা পাইছে এইটো অকণমান ভাঙি গ'ল আমাৰ এই জতলাটোৱে ভাঙিলে মাছটো আহি মেলি ৰাৱণৰ নিচিনা খাওঁ গৈ মেলি উল্টা কৰি পিনি ফাৰ্ষ্ট টাইম কৰিছোঁ ন আমিতো আইডিয়া নাই কেনেকৈ কৰিবলৈ ভাঙিয়ে থাকিলে কিন্তু এইটো একদম ধুনীয়া পাৰফেক্ট হৈছে ধুনীয়াকৈ সিজিছে এইটো চাইড সিজি গ'ল এইটো খালি অকণমান ভাঙি গ'ল পিঠিটো নাই কি ক'বা ভাঙাক লৈ মেলি তুমিও এটা মানে ধৈৰ্য নাই মানে কথাটো গম পালোঁ কিয় ভাঙিছে এইটো মই বহুত সৰুকৈ কাটি আনিছোঁ এইটো খালি দুটাহে কাটা আছিলে আপোনালোকে কৰি খালে মানে এনেকৈ সৰুকৈ কাটি দিব মানে কাঁচাটো অকণমান বেছিকৈ কাচিব লাগিব আৰু এতিয়া হৈ গ'ল এইফালে ধুনীয়াকৈ এতিয়া উলিয়াম আৰু মাছটো একদম ধুনীয়াকৈ সিজি গৈছে দুটা চাইডে সিজিছে আৰু এইফালে ধুনীয়াকৈ দেখিয়ে টেষ্টি লাগিছে এটা মাছ কি হ'ল এটা টেষ্ট কৰোঁতে খতম হৈ থাকিলে বাচিছে এয়া প্ৰুফ আৰু এতিয়া সুমনে মূৰটো লৈ আছে আৰু ইয়াতে ধুনীয়াকৈ এতিয়া আছে এইফালে পিঁয়াজ আছে এখিলা লাই পাতো খাব লাগে আৰু এইফালে পিঁয়াজ আছে আৰু নেমু আছে এইফালে ধুনীয়াকৈ এতিয়া নেমু চেপি দিম পূৰা একদম এইটো একদম কেনেকুৱা লাগিব মানে খোৱা টেষ্টটো আৰু এইটো বুজাব নোৱাৰি এনেকৈ যোনে খাইছে সি বুজি পায় পুৰা একদম পুৰা টেষ্টি কৰি খাইছে টেষ্টটো সঁচাকৈ বিৰাট বঢ়িয়া লাগিছে একদম ধুনীয়াকৈ সিজিছে আৰু যিটো মেৰিনেট কৰি দিছিলোঁ পূৰা আদা নহৰু পেষ্ট দি
মই একচুৱেলি নাজানো মাছত কেনেকৈ পেৰিছে, কিন্তু হিতেশ দাই ধুনীয়াকৈ দেখাই দিছিলে। মানে ভাল লাগিছে, ফ্লেভাৰটো একদম বঢ়িয়া লাগিছে। এনেকৈ কেতিয়াবা খাব পাৰে আপোনালোকো। টেষ্টি কেনেকুৱা লাগিছে ৰাজা? তামাম তামাম কেনেকুৱা লাগিছে হিতেশ দা? টেষ্টি, পুৰা টেষ্টি। দেখিয়ে লোভ লাগি গৈছে ন? আপোনাৰ ঘৰত চাব ট্ৰাই কৰি। আৰু মেইন কথা কি আমি গুৱাহাটীত একদম গাঁৱলীয়া ভাইবটো আনিলো। ৰে গুৱাহাটীত এইটো ভাইব পোৱা নাযায়, জুই চুই লগাই এনেকুৱা পোৱা নাযায়। আমি পুৰা চাটৰ ওপৰত আহি পুৰা একদম গাঁৱলীয়া ভাইবটো লৈ পেলাই খাই আছো। আৰু পুৰা মাছ চাছ খালোঁ, বহুত বেছি ভাল লাগিলে। আৰু অলপ জুই চুই খোৱালোঁ আৰু এতিয়া আহি গ'লোঁ ভাত খাবলৈ। চালি ভাত খাই নেকি? ভাত খাই হৈয়ে গ'ল আৰু এইফালে শিৱৰাজ ভোট জলকীয়া খাইলোঁ ৰ'বা। কেনেকুৱা জলকীয়াকেইটা? কিন্তু ঘৰৰ হয় ভোট জলকীয়া। মোক ইউৰাজে ঠগিছে। কিয়? এই ভোট জলকীয়া একদম তোমাৰ ৰঙা জলকীয়াটো দিছে, মই একদম মানে পকি গৈছে। গৰমত একদম ঘামি গৈছে একদম। ঘামি গৈছে। আৰু ঘৰৰ পৰা নাছিলে জানা জলকীয়াটো, মায়ে দি পঠাইছিলে। ঘৰতে বীজ জলকীয়া গছ আছে। জ্বলা, বহুত জ্বলা, বহুত জ্বলা। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। টাটা বাই বাই। আপোনালোক ভালে থাকক। বাই বাই। বাই বাই কৈ দিয়া। বাই বাই। গুড নাইট। বাই বাই কৈ দিয়া। ৰাতি 2টা বাজিলে, এতিয়া গুড নাইট দি দিয়া। গুড নাইট। গুড নাইট। বাই বাই। টাটা। একদম 2টা বাজিছে, 2:10।